কিন্তু এটা কথা আছে নহয় অসমীয়াত নহয়, এইটো বাংলাতে আছে, যত দোষ নন্দ ঘোষ। অসমত যিমান গণ্ডগোল হ'ব তাৰ কাৰণে জগৰীয়া অখিল গগৈ। গতিকে মোকে ধৰিছে, মোক ধৰাটো ইমান উজু কথা নহয়। মোৰ কাৰণে জেইলো একেটা ঠাই। খালি মই অসমৰ মুখ্যমন্ত্ৰীক অনুৰোধ কৰোঁ, যদি মোক জেইলত পঠিয়ায় তেখেতে, আপোনাৰ কি নাম SIT CIO গৰাকীৰ জৰিয়তে যদি মোক জেইলত পঠিয়ায়, তেওঁ যদি সেইটো বুদ্ধি কৰিছে, অসমৰ মুখ্যমন্ত্ৰীক খালি মই আহ্বান জনাম, মোৰ গাটো বেয়া হৈ আছে। যেনেকে মানে আপোনাৰ শ্যামকানু মহন্তক মেট্ৰেছ দিছে, মোকো যেন এখন মেট্ৰেছ দিয়ে। জেইলত বৰ ফটা কম্বল থাকে, তাত শুব নোৱাৰি, আৰু লগতে 2খন কম্বল যাতে দিয়ে অলপ ভাল চাই। আৰু তেওঁ ঘৰত থকাবিলাক নালাগে বাৰু, অলপ ভাল চাই 2খন যাতে কম্বল দিয়ে, আৰু বেড কভাৰ এখন আৰু আঁঠুৱা এখন। খুব মহ ওলাইছে এতিয়া, তো গতিকে আজিকালি ঠাণ্ডা দিনতহে মহ ওলাই, জানেনে নাই? আগতে গৰম দিনত ওলাই, আজিকালি ঠাণ্ডা দিনত। সেইকাৰণে মই অসমৰ মুখ্যমন্ত্ৰীক খালি আহ্বান জনাইছো যে তেখেতে মোক 2খন ব্লেংকেট, 2খন লাগিব দেই, মোৰ একদম জ্বৰ। আপোনালোকে দেখিছে না, মই একদম ঘামি আছো। 2খন ব্লেংকেট লাগিব, এখন বিচনা চাদৰ, এটা আঁঠুৱা, আৰু কি কৈছিলো, আৰু এখন মেট্ৰেছ কিন্তু হেৰিয়াক দিছে আকৌ দেই, শ্যামকানু মহন্তক দিছে, মোক নিদিলে নহব। মোক ফটা কম্বল দিলে নহব, উৰেহে খোৱা। যেতিয়া মাতে মই আহিছো। সেইকাৰণে মোক নাপাব যে, মই শিৱসাগৰত আছিলো, মোক নাপাবৰ কাৰণে মই ঘৰলৈ আহিছো। আজি নটিচ আহিলে আজিয়ে যাম, কাইলৈ নটিচ আহিলে কাইলৈ যাম, আৰু ফোন কৰিলে মানে এতিয়াই যামেই, আৰু চিধা চিধি আপোনালোকক লগত লৈ গুচি যাম। আপুনি অধিবক্তাৰ লগত কথা পাতিছেনে? কিমান কঠোৰ ধৰা লগাইছে? আপোনালোকে নিজে পঢ়ি চাওক যে চাৰ্জশ্বিট বোলা বস্তুটো প্ৰাইভেট প্ৰপাৰ্টি নহয়। চাৰ্জশ্বিট বোলা বস্তুটো ৰাজহুৱা প্ৰপাৰ্টি। সেইখন যদি কোনোবাই ব্যাখ্যা বিশ্লেষণ কৰে, সেইখন যদি কোনোবাই উলিয়াই দিয়ে, সেইটো কোনো অপৰাধ নহয়, সেইটো প্ৰাইভেট প্ৰপাৰ্টি নহয়ে। মোক এনে ধমকি মাৰিব কৈছে, তোক জেলত ভৰাম বুলি। হিমন্তৰ ধমকিলে মই কোনোদিন ভয় কৰা মানুহ নেকি? আপোনালোকে নিজে জানে।